আমাৰ বিপিএফ দলৰ 6th ট্ৰাইনিয়েল কনফাৰেন্সৰ CWC হওক PMB হওক বা আজি ডেলিগেট যিটো আলোচনা সেইটো কমপ্লিট হ'ল ইতিমধ্যে শেষে হৈ গ'ল আৰু আমি PMB বডি আৰু CWC মিটিঙত যিখিনি আমাৰ ৰেজলিউশ্যন পাছ কৰি লৈছে সেইটো আমি ডেলিগেট হাউচত আজি সকলোৰ পৰা অপিনিয়ন লৈ পেলাই পাছ কৰি লৈছে তো এই 2025 আগন্তুক 2025 BTC নিৰ্বাচনটো ভিত্তি কৰি পেলাই আমি কিছুমান সমস্যাৰ ওপৰত ডিচিশ্যন লোৱা হৈছে যদি চৰকাৰ আহে তেতিয়াহ'লে বিপিএফ দল চৰকাৰে BTC ৰাইজৰ কাৰণে কি কি কাম কৰিব সেইটো গোটেই কথাটো আপোনালোকক আমি লিখিতভাৱে আমি দিম আপোনালোকে সেইটো চাই পেলাই ক'ব পাৰিব যে বিশেষ কৰি যেহেতু বিপিএফ দলে সকলো জাতি জনগোষ্ঠীক লৈ পেলাই দল কৰিছে সেই হিচাপত সকলো জাতি জনগোষ্ঠীকে সমানে মানে গুৰুত্ব দি পেলাই আমি কেনেকৈ কাম কৰি যাম ইয়াৰ ওপৰত বিশেষকৈ আলোচনা হৈছে কোচ ৰাজবংশী বা আদিবাসীসকলৰ জনজাতিকৰণৰ কথা গোৰ্খাসকলৰ প্ৰটেক্টেড ক্লাছ স্বীকৃতি দিয়াৰ কথা এইবিলাক স্পষ্টভাৱে আমি কৈছোঁ যে বিপিএফ দল হিচাপে আমাৰ কোনো আপত্তি নাই ইয়াৰ বাদেও আমি ওদালগুৰিটো যিহেতু কোকৰাঝাৰৰ পৰা আপ ডাউন কৰিবৰ কাৰণে বহুত দূৰ হয় সেইকাৰণে ওদালগুৰিবাসী ৰাইজ আৰু তামোলপুৰবাসী ৰাইজৰ কাৰণে আমি ওদালগুৰিত এটা মিনি ছেক্ৰেটাৰিয়েট আমি বনাম সেইবিলাক আমি ডিচিশ্যন লৈছে আৰু সকলো দিশত মানে যিকোনো এক্সামত যাতে আমাৰ BTC ল'ৰা ছোৱালীসকলে যিকোনো কম্পিটিটিভ এক্সামত যাতে ভালকৈ এটেম্প হৈ পেলাই ৰিটেন এক্সাম হওক বা মৌখিক এক্সাম হওক এইবিলাক যাতে আমি ভাল মানে কোচিং দি পেলাই চাকৰি দিয়াৰ ক্ষেত্ৰত যাতে ইজি হয় সেইকাৰণে আমি প্ৰত্যেকটা ডিষ্ট্ৰিক্টত এটা কোচিং চেণ্টাৰ আমি বনাম বুলি এইবিলাক আমি ডিচিশ্যন লৈছে আৰু প্ৰত্যেক বছৰত আমি এবাৰ ডিষ্ট্ৰিক্ট ৱাইজত ইয়থ ফেষ্টিভেল আমি বনাম বুলি আমি ডিচিশ্যন লৈছোঁ মুঠতে আৰু কমিউনিকেশ্যনৰ ক্ষেত্ৰত কিছুমান নদীৰ ওপৰত আমাৰ ব্ৰিজ বনোৱাৰ কথা আছে যেনিবা বেকী নদীৰ ওপৰত দলং ধিৰিং নদীৰ ওপৰত দলং পাগলা নদীৰ ওপৰত দলং এইবিলাক আমি যিটো কৰিব পাৰে এইবিলাক ক্ষমতাৰ ওপৰতহে আমি ডিচিশ্যন লৈছোঁ যিটো কৰিব নোৱাৰে সেইটো আমি ডিচিশ্যন লোৱা নাই যেনেকৈ ভৈৰৱকুণ্ডৰ পৰা জমদুৱাৰলৈকে যিটো নতুন নেশ্যনেল হাইৱে সেইটো আমাৰ দিনতে ছাৰ্ভে কৰা হৈছে এতিয়াও কমপ্লিট হোৱা নাই আমি এইবাৰ চৰকাৰত আহিলে আকৌ আমি ৰিভাইভ কৰিম আৰু এইটো আমি বনাম যেনিবা কোকৰাঝাৰৰ পৰা গেলেমপুৰ যোৱা যিটো ট্ৰেইন সেইটো আমাৰ দিনতে চুক্তিৰ সময়তে আলোচনা কৰি পেলাই আমি প্ৰপ'জাল দিয়া এইবিলাক এতিয়া একটা পিছত একটা হৈ আছে ৰূপসী এয়াৰপৰ্ট আপোনালোকে দেখিছে এইবিলাক হৈ গ'ল মুঠতে এনেকুৱা আমাৰ আৰু ৰঙিয়াৰ পৰা চান্দৰজোখাৰলৈকে যোৱা একটা ট্ৰেইন কানেকশ্যন সেইটোও আমি প্ৰপ'জাল দিয়া হৈছে আজি হোৱা নাই নিশ্চয় এটা সময়ত হ'ব মুঠতে আমি এডুকেশ্যনৰ ছাইডত হওক এগ্ৰিকালচাৰ ছাইডত হওক বা টুৰিজিমৰ ক্ষেত্ৰতে হওক সকলো দিশটোৰ যিটো কৰিব পাৰে BTCৰ দ্বাৰা দি BTCৰ পাৱাৰ ফাংচনেদি সেইটোহে আমি ডিচিশ্যন লৈছোঁ যেনে মাটিৰ পাট্টা দিয়া সেইটো ছাৰ্ভে কৰি পেলাই আমি সকলো জাতি জনগোষ্ঠীৰ লগত বহুত মানুহৰ লগত মাটিৰ পাট্টা নাই সেইটো আমি দিম এইবিলাক আমি ডিচিশ্যন লৈছোঁ মুঠতে আপোনালোকক আমি PMB আৰু CWCত যিখিনি ডিচিশ্যন লৈছে সেইটো আপোনালোকে অলপ পিছতে ৰিটেন কিবা কপিটো আপোনালোকে পাই যাব সেইটো লৈ পেলাই প্ৰচাৰ কৰিলে হ'ল দেই থেংক ইউ ধন্যবাদ BTC নিৰ্বাচনত আপোনালোকৰ যদি আপোনালোকে প্ৰকাশ কৰিছে যে মিত্ৰতা নহয় মিত্ৰতাৰ সম্ভাৱনা আছে মিত্ৰতাটো মুঠতে আমি বিপিএফে কাৰো লগত মিত্ৰতা নকৰিব আমি বিপিএফ দলে স্পষ্ট কোনোবা দলে যদি কাৰোবাৰ লগত মিত্ৰতা হয় এইটো আমাৰ ক'বলৈ একো নাই মুঠতে বিপিএফে কাৰোৰ লগত মিত্ৰতা নকৰি পেলাই নিৰ্বাচন খেলিব স্পষ্ট আৰু আমি যিটো জানো আজিৰ দিনত যিটো শুনি আছোঁ বিজেপিও কাৰো লগত মিত্ৰতা নকৰি পেলাই নিৰ্বাচন খেলিব বুলিহে আমি শুনি আছোঁ ফিল্ডত আমাৰ বহুত লাভালাভ হ'ব আৰু আমি আজি ডেলিগেটৰ পৰা ডিষ্ট্ৰিক্ট কমিটিৰ পৰা যিখিনি অপিনিয়ন লৈ আছে আমি চৰকাৰ অলৰেডি বনালে
আৰু চৰকাৰ হোৱাৰ পিছত কি কাম কৰিব সেইটোৱে আমি আপোনালোকক আমি জনাই দিছোঁ। প্ৰমোদ বড়ো যিহেতু শাসনত আছে, কেনেধৰণৰ প্ৰত্যাহ্বান হ'ব পাৰে আগন্তুক? প্ৰমোদ বড়ো একো ফেক্টৰ নহয়। আমি কৈছোঁ BTC অঞ্চলত BPF-এ ৰাজনৈতিকভাৱে 1 নম্বৰ পজিশ্যনত আছে। আজিৰ দিনত ছেকেণ্ডত BJP আছে, 3 নম্বৰতহে UPPL। জানে ৰাজনীতিৰ পজিশ্যনটো BTC অঞ্চলত 1 নম্বৰত BPF পজিশ্যন আছে, ছেকেণ্ডত আজিৰ দিনত BJP আছে, থাৰ্ডত UPPL আছে, ফ'ৰ্থত কংগ্ৰেছ আছে। এইটোৱে দেই। আজি খাম্বা বৰগাড়ী দেখিবলৈ পোৱা নাযায়। খাম্বা কিবা অসুখ হ'ব পাৰে, মই ক'ব লৈছোঁ কিবা এটা অসুবিধা হৈছে সেইকাৰণে অহা নাই, কিন্তু খাম্বা আমাৰ দলতে আছে, আপোনালোকে চিন্তা কৰিব নালাগে দেই। 6th ট্ৰাইনিয়েল কনফাৰেন্স BPF-ৰ আজি সফলভাৱে হৈ গ'ল। যোৱাকালি আৰু আজি 19 আৰু 20 জানুৱাৰী 2025 আৰু আজিৰ এই সভাতে আমাৰ আকৌ এটা নতুন দায়িত্ব আমাক দিলে। অহা 3 বছৰ কাৰ্যকালৰ কাৰণে আমাৰ হাগ্ৰামা মহিলাৰী স্মাৰক সভাপতি হিচাপে আৰু মোক সাধাৰণ সম্পাদক হিচাপে কাম কৰি যোৱাৰ এটা মানে দায়িত্ব ডেলিগেট হাউচে প্ৰদান কৰিলে সৰ্বসন্মতিক্ৰমে। ইয়াৰ বাবে মই আমাৰ BPF দলৰ যিমান নেতাকৰ্মীসকল আছে, যিমান আমাৰ চেল কমিটিসমূহ আছে, আমাৰ শাখা কমিটিবিলাক আছে, তাৰে লিডাৰসকলক বা একে গ্ৰাছৰুটৰ পৰা যিসকল ডেলিগেটছ আহিছে তেখেতসকলক মই আন্তৰিক ধন্যবাদ তথা শ্ৰদ্ধা জনাইছোঁ। আৰু আমি দায়িত্ব পাইছোঁ হিচাপে আমি দলৰ যিবিলাক নিয়ম নীতি এইটো আগত ৰাখি আমাৰ BPF দলৰ যিখিনি এই অঞ্চলটো লৈ, আমাৰ অসম ৰাজ্যক লৈ আমাৰ যিমানখিনি ৰাজ্যৰ প্ৰতি দায়িত্ব আছে, অঞ্চলৰ প্ৰতি দায়িত্ব আছে, সকলো জাতি জনগোষ্ঠী, সকলো ধৰ্মাৱলম্বীসকলৰ প্ৰতি আমাৰ যিটো এটা দায়িত্ব আছে, সকলোৰে সম উন্নয়ন সম বিকাশ, এইটো আগত ৰাখি আমি কাম কৰি যাম। আৰু আমি আশাবাদী আমি আগন্তুক যিটো 2025ৰ নিৰ্বাচন, ইয়াতে আমি একক সংখ্যাগৰিষ্ঠতা লৈ আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত BTC চৰকাৰ গঠন কৰিম আৰু আমি আমাৰ যিখিনি ৰাইজৰ যিটো অভাৱ অভিযোগ, আকাংক্ষা, হপছ এণ্ড এছপাইৰেশ্যন, সেইটো ফুলফিল কৰাৰ কাৰণে আমি কাম কৰি যাম। শাসকীয় দল UPPL বা BJP আপোনালোকৰ কিমান ফেক্টৰ হ'ব পাৰে? তো আমি আমাৰ হিচাপত আমি কাম কৰি আছোঁ। আমি UPPL-এ হওক বা অন্যান্য BJP-য়ে হওক, কংগ্ৰেছে হওক, তেখেতসকলে কেনেকুৱা কাম কৰিছে, কেনেকুৱা দলটো সংগঠন কৰিছে, সেইটো তেখেতসকলৰ কথা। কিন্তু আমি দল হিচাপে যিটো আমি এটা ৰাজনৈতিক মানে আঞ্চলিক স্বীকৃতিপ্ৰাপ্ত, আমি ষ্টেট পাৰ্টি হিচাপে নিৰ্বাচন আয়োগৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দল, এই হিচাপে আমাৰ যিটো লক্ষ্য আৰু উদ্দেশ্যটো আমি লৈ কাম কৰিছোঁ। আৰু আমি আশাবাদী বেলেগ ৰাজনৈতিক দলো থাকিব ইয়াতে, ৰাষ্ট্ৰীয় ৰাজনৈতিক দল, আঞ্চলিক ৰাজনৈতিক দল, তাৰ মাজতে BPF দল সকলোৰে গ্ৰহণযোগ্য এটা দল হিচাপে আমি যেনেকুৱা 2020 চনত আমি বহুত প্ৰত্যাহ্বানকো নেওচি আমি 40টাৰ ভিতৰত 17টা আসন পাই আমি ছিংগল লাৰ্জেষ্ট মেজৰিটি পাৰ্টি আছিলোঁ। বৰ্তমান আমাৰ পজিশ্যন আৰু ইয়াতকৈ অধিক ভাল। আমি সেই হিচাপে আমি বেলেগ ৰাজনৈতিক দল থাকিলেও আমি এই প্ৰত্যাহ্বানবিলাক নেওচি আমি আগুৱাই যাবলৈ আমি সক্ষম হ'ম।